নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে আধাৰ কেন্দ্ৰৰ কিছুমান ভেকেন্সিৰ কাৰণে বিজ্ঞাপন আহিছিল। এই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে অৰ্গেনাইজেশ্যন আধাৰ, অৰ্থাৎ ইয়াতে আধাৰ যিবিলাক সেৱা কেন্দ্ৰ আছে সেৱা কেন্দ্ৰবিলাকৰ কাৰণে এইটো ভেকেন্সি আহিছে। নাম্বাৰছ অফ পোষ্ট আপোনালোকে যদি চাই ইয়াতে দেখিছে 252টা ভেকেন্সি ইয়াতে আছে। আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনালোকে চাই ক্লাছ 10 আৰু ক্লাছ 12 পাছ হ'ব লাগে। আৰু জব টাইপটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব, এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এইটো জব হয়। আৰু ইয়াৰ এপ্লিকেশ্যন মোডটো অৰ্থাৎ এপ্লাই মোডটো আপোনালোকে চাওক অনলাইন দিয়া হৈছে। এতিয়া আমি আহোঁ পদসমূহ কি কি। পদসমূহ যদি আপোনালোকে চাই পোষ্ট নেম আপোনালোকে চাওক ইয়াতে ছুপাৰভাইজাৰ অপাৰেটৰ, ছুপাৰভাইজাৰ বা অপাৰেটৰ বুলি কোৱা হয়। এই পদৰ কাৰণে ভেকেন্সিটো আহিছে। আপোনালোকৰ ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে 252টা পদৰ কাৰণে ভেকেন্সি ইয়াতে আহিছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে নিশ্চয় গম পালেই যে কি কি লাগিব। তথাপিতো মই আকৌ এবাৰ জনাই দিছোঁ, যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব, ইণ্টাৰমিডিয়েট হওক বা ছিনিয়ৰ ছেকেণ্ডেৰী হওক। যদি আপুনি মেট্ৰিক পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব। তেতিয়া কিন্তু লগত আপোনালোকৰ লাগিব 2 years ITI হ'ব লাগিব, বা যদি মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে 3 years এইটো পলিটেকনিক ডিপ্ল'মা আপোনাৰ থাকিব লাগিব। তেতিয়া আপুনি এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আপুনি হায়াৰ ছেকেণ্ডেৰী হ'লেও ডাইৰেক্ট কৰিব পাৰিব, আৰু মেট্ৰিক যদি হয় তেতিয়াহ'লে আপোনালোকে 2 years ITI বা 3 years পলিটেকনিক আপোনাৰ লাগিব। আৰু এজৰ কথা যদি আপুনি চাই, এজটো আপোনালোকে ইয়াতে 18 বছৰ ওপৰ হ'ব লাগিব। এজটো আপোনাৰ 18 বছৰ ওপৰ হ'ব লাগিব। আৰু এজৰ ৰিলেক্সেশ্যনৰ কথাটো ইয়াতে পাব আপোনালোকে, গভৰ্ণমেণ্ট ৰুল মতে যিটো পাব লাগে সেইখিনি আপোনালোকে লাভ কৰিব। এতিয়া আমি আহোঁ পদসমূহ ক'ত ক'ত কিমান আছে। যদি আপুনি পদসমূহৰ বিষয়ে চাই, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এই পদসমূহ আছে। আমি অসমৰ কথা যদি আলোচনা কৰোঁ, চাওক এইটো আসামৰ কাৰণে আপোনালোকৰ ইয়াতে পদ আছে 11টা, টোটেল 11টা আছে। এইটো ডিষ্ট্ৰিক্ট লেভেলত এই পদসমূহ দিয়া হ'ব। ঠিক তেনেকৈ আপোনালোকে যদি বেলেগ ৰাজ্যতো আবেদন কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে। বিভিন্ন ৰাজ্যত এই পদসমূহ আছে, আপোনালোকে দেখিছে নিশ্চয়। বিভিন্ন মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, আপোনালোকে মেঘালয়তো কৰিব পাৰে, নাগালেণ্ড আছে, উৰিষ্যা, পণ্ডিচেৰী, পাঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, তেনেধৰণে বিভিন্ন জেগাত এই পদসমূহ আছে। ইয়াত এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, আবেদন কৰিবলৈ হ'লে কেনেধৰণে আবেদন কৰিব, ইয়াতে পইণ্টকেইটা আপোনালোক দি দিছোঁ। চাওক নাম্বাৰ 1 পইণ্টত আপোনালোকে গম পাইছে যে এই যিটো ৱেবছাইট আছে এই লিংকত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে সবিশেষ কথাখিনি আপোনালোকৰ লিখা আছে, আপোনালোকে গোটেইখিনি চাই ল'ব, চাই লৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আৰু ইয়াৰে লাষ্ট ডেটটো আপোনালোকৰ দিয়া হৈছে। যদি লাষ্ট ডেটৰ কথাটো আপোনালোকে চাই, এপ্লিকেশ্যনটো ষ্টাৰ্টটো অলৰেডি হৈ গৈছে, এইটো নিশ্চয় আপোনালোকে দেখিছে। এপ্লিকেশ্যন লাষ্ট ডেটটো আপোনালোকে যদি চাই 10/3/2024, অৰ্থাৎ 10 মাৰ্চৰ দিনা লাষ্ট ডেট হ'ব। গতিকে 10 মাৰ্চৰ আগত আপোনালোকে আবেদনটো কৰি ল'ব পাৰে।